1827 চনত জাৰ্মান ফিজিচিষ্ট জৰ্জ চাইমন ওমে পৰিবাহীত প্ৰয়োগ কৰা বিভৱভেদ আৰু তাৰ কাৰণে পৰিবাহীৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মাজত এটা সম্বন্ধ পৰীক্ষাগতভাৱে উলিয়াইছিল। এই সম্বন্ধটোক ওমৰ সূত্ৰ বুলি কোৱা হয়। তোমালোকে এইটো চিত্ৰত দেখা পাইছা, ইয়াত এটা বৈদ্যুতিক বাল্ব আছে। তোমালোকে জানা বৈদ্যুতিক বাল্বৰ মাজেৰে আমি প্ৰবাহ চালিত কৰিলে বৈদ্যুতিক বাল্বটো জ্বলি উঠে আৰু এই বৈদ্যুতিক বাল্বৰ জ্বলি উঠাৰ তীব্ৰতা অৰ্থাৎ পোহৰৰ তীব্ৰতা বেশি হব যদি তার মাজেৰে চালিত প্ৰবাহৰ মান বেশি হয়। অর্থাৎ বাল্বটোৰ মাজেৰে বেশি প্ৰবাহ চালিত হলে বাল্বটোৰ পোহৰ বেশি হ'ব। ঠিক আছে? আচ্ছা, এইটো এটা ব্যাটারির লগোৱা সিস্টেম, মানে ব্যাটারি হোল্ডার। আমি ইয়াত প্ৰথমতে 1.5 ভোল্টৰ ব্যাটারি এটা লগাই দিম। 1.5 ভোল্ট, তেতিয়া তাৰমানে আমি 1.5 ভোল্টৰ বিভৱভেদ প্ৰয়োগ কৰিম আৰু এতিয়া পোহৰৰ তীব্ৰতা ইমানখিনি পাইছো। ঠিক আছে? তাৰপিছত আমি দুটা ব্যাটারি লগাই দিম। এতিয়া কিমান হৈ গল? 1.5 ভোল্ট, মানে 3 ভোল্ট। তাৰ মানে বিভৱভেদ বঢ়াই দিম। বিভৱভেদ বঢ়াই দিয়াৰ লগে লগে পোহৰৰ তীব্ৰতা বেশি হল। পোহৰৰ তীব্ৰতা বেশি হোৱা মানে এই বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান বেশি হৈছে। অৰ্থাৎ বিভৱভেদ বেশি হলে প্ৰবাহৰ মান বেশি হয়। অর্থাৎ কোনো পরিবাহীর মাজেরে প্রবাহিত হওয়া প্রবাহৰ মান তার দুই মূৰত প্রয়োগ করা বিভৱভেদৰ সমানুপাতিক যদি উষ্ণতা স্থির থাকে, মানে পরিবাহীর। ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয়, যে বিভৱভেদ বঢ়ালে প্ৰবাহৰ মান বাঢ়ে, মানে প্ৰবাহ বিভৱভেদৰ সমানুপাতিক। এইটোকে ওমৰ সূত্ৰ বুলি কোৱা হয়। हेलो स्टूडेंट, ইয়াত এইটো হল ভোল্ট মিটার। ভোল্ট মিটারে কি করে? বিভৱভেদ জোখে। এই মিটারে কোনো বর্তনীর মাজেৰে চালিত প্ৰবাহৰ মান জোখে। এইটো এই মিটার। আৰু এইটো হল কি? এই বর্তনীর মাজেৰে প্ৰবাহ চালিত আৰম্ভ কৰিব পাৰে বা বন্ধ কৰিব পাৰে। আৰু এইবিলাক হল বৈদ্যুতিক কোষ
ইয়াত এটা দুটা তিনটা চাৰিটা বৈদ্যুতিক কোষ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা আছে আৰু এইবিলাক হ'ল সংযোগী তার। এই সংযোগী তার নাইক্রোম অ্যালয় মানে ধাতু কল্পৰ লোৱা হৈছে। নাইক্রোম ইজ এন অ্যালয় অফ নিকেল, ক্রোমিনিয়াম, ম্যাগনেসিয়াম অ্যান্ড আয়রন। পৰিবাহীৰ কোনো দুই বিন্দুত বিভৱ জুখিবলৈ হলে সেই দুই বিন্দুত ভল্টমিটাৰ সদায় সমান্তৰালভাৱে সংযোগ কৰিব লাগে। ইয়াত দেখিছে এইটো এটা ৰোধ হয়, এইটো এটা ৰোধ ৰেজিষ্টেন্স হয়। এই ৰেজিষ্টেন্সৰ দুই মূৰত কিমান বিভৱ ভেদ ডেভেলপ হয় তাক জুখিবৰ কাৰণে ইয়াৰ লগত সমান্তৰালভাৱে ভল্টমিটাৰ এটা সংযোগ কৰা হৈছে। ঠিক আছে, এইটো এটা বৰ্তনী। এই বৰ্তনীটি আমি ওমৰ সূত্র ভেৰিফিকেশ্যন কৰিম, মানে ভেৰিফাই কৰিম ওমৰ সূত্ৰটো শুদ্ধ হয় নে নহয়। এইটো এটা ৰোধ, ঠিক আছে। ইয়াত এটা বিভৱভেদ সৃষ্টি হ'ব। এই বিভৱভেদৰ মান কোনে দিব? এই ভল্টমিটাৰে দিব। আৰু তাৰপিছত এনেকৈ প্ৰবাহ বৰ্তনীৰ মাজেৰে যাব। প্ৰবাহৰ ৰিডিং কোনে দিব? এই মিটাৰে দিব। আচ্ছা, এতিয়া ঠিক আছে, এনেকৈ কানেকশ্যনবোৰ কৰিম। এতিয়া দেখা তিনটা বৈদ্যুতিক কোষ দিল, তেতিয়া কাৰেণ্ট জুখিলোঁ, চাৰিটা বৈদ্যুতিক কোষ দিল। এতিয়া দেখা এটাত কিমান বিভৱভেদ ইয়াত হ'ল, ইয়াত কিমান প্ৰবাহ হ'ল আমি বহীত লিখি ল'ম। দুটা দিল, দুটা তাৰপিছত কিটো আমি উঠাই দিলোঁ, দিয়াৰ পিছত দুটা বৈদ্যুতিক কোষ দিলোঁ। তাৰপিছত আমি ইয়াত বিভৱভেদ আৰু প্ৰবাহ জুখিলোঁ। তাৰপিছত তিনিটা দিলোঁ, বিভৱভেদ জুখিলোঁ আৰু প্ৰবাহ জুখিলোঁ। তাৰপিছত চাৰিটা দিলোঁ, বিভৱভেদ জুখিলোঁ আৰু প্ৰবাহ জুখিলোঁ। তোমালোকে লক্ষ্য কৰি দেখিছা দেখা বস্তু এটা ইয়াত এতিয়া 1.5 ভল্ট, 1.5 ভল্ট দিব, ইয়াত প্ৰবাহ দিব। তেতিয়া 1.5 কিমান হ'ল? 3 ভল্ট। তেতিয়া প্ৰবাহ দেখা লাহে লাহে প্ৰবাহৰ মান বাঢ়ি গৈছে আৰু প্ৰবাহৰ মান বাঢ়ি গৈছে আৰু প্ৰবাহৰ মান বাঢ়ি গৈছে। তাৰমানে বিভৱভেদ বেছি হ'লে প্ৰবাহৰ মানো বাঢ়ে, সেই অনুপাতে বাঢ়ি গৈ থাকে। এইটোকে ওমৰ সূত্ৰ বুলি কোৱা হয়। ঠিক আছে, এই যে প্ৰবাহ লাহে লাহে বাঢ়িছে, দুটা দিলোঁ, তিনটা, আকৌ কি হ'ল? চাৰিটা। প্ৰবাহৰ মান বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া গ্ৰাফটোত আমি এনেকৈ ৰিডিং চাৰিটা নিলোঁ, 1.5। এটা বৈদ্যুতিক কোষ থাকোঁতে 1.5, দুটা বৈদ্যুতিক কোষ থাকোঁতে কিমান? 3 ভল্ট, 4 পইণ্ট, তিনিটা বৈদ্যুতিক, চাৰিটা বৈদ্যুতিক কোষ
এনেকৈ আমি এমিটাৰত কিমান প্ৰবাহ পালো সেইবিলাক আমি লিখি থৈ দিম আৰু দেখা ভি বাই আই ইয়াত আমি কি কৰিলো ভি আৰু আই ভি বাই আই কিমান হয় আমি প্ৰত্যেকবাৰে লিখি থৈ দিছো দেখা ইয়াত প্ৰত্যেকবাৰে ভি বাই আই এটা ভি বাই আই অনুপাতৰ মান একে হৈছে প্ৰত্যেকবাৰে ইয়াত ভি আৰু আইৰ মান ভি আৰু আইৰ অনুপাতৰ মান একে হৈছে তো এনেকৈ সেই বিন্দুকেইটা বহাইছো এতিয়া এই বিন্দুকেইটাৰ মাজেৰে এটা হৰণ তাৰমানে এইটো কি বুজাইছে এইটো ভি আৰু আইৰ গ্ৰাফ তাৰমানে সৰলৰৈখিক গ্ৰাফটো কি পালো ষ্ট্ৰেট লাইন মানে কি যে বৈদ্যুতিক প্ৰবাহ বৈদ্যুতিক বিভৱৰ সমানুপাতিক আৰু বৈদ্যুতিক বিভৱ আৰু প্ৰবাহৰ অনুপাত সদায় ধ্ৰুৱক হয় আৰু এই ধ্ৰুৱকটোক কি কোৱা হয় পৰিবাহীৰ ৰোধ বুলি কোৱা হয় তাৰমানে পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান বিভৱ ভেদৰ সমানুপাতিক কেনেকৈ জানিলো কাৰণ ইয়াত ভি আৰু আইৰ গ্ৰাফটো কি হৈ গ'ল ভি আৰু আইৰ গ্ৰাফটো সৰল ৰেখা হৈ গ'ল সৰল ৰেখা অৰ্থাৎ আই প্ৰপৰ্চনেল টু ভি এনেকৈ ক'ব পাৰি অৰ ভি প্ৰপৰ্চনেল টু আই তো ইয়াত একটা ধ্ৰুৱক আহিব ভি ইকুৱেল টু আই আৰ ইকুৱেল টু ভি বাই আই এই আৰক কি কোৱা হ'ব ৰোধ বুলি কোৱা হ'ব আৰু এই ৰোধকৰ মান এই ভি বাই আই হ'ল ৰোধ এই ৰোধৰ মান সকলো সময়তে একে থাকিব একে থাকা মানে ভি বাই আই ইকুৱেল টু ধ্ৰুৱক অৰ্থাৎ ভি প্ৰপৰ্চনেল টু আই পৰিবাহী অৰ্থাৎ বহুত সংখ্যক মুক্ত ইলেক্ট্ৰন থাকে পৰিবাহীৰ বিভৱ ভেদ প্ৰয়োগ নকৰিলে পৰিবাহীত থকা মুক্ত ইলেক্ট্ৰনবোৰ বিভিন্ন দিশত যেনে তেনে গতি কৰে বিভিন্ন দিশত যেনে তেনে গতি কৰাৰ ফলত পৰিবাহীৰ ভিতৰত বৈদ্যুতিক প্ৰবাহ সৃষ্টি নহয় কিন্তু যেতিয়া পৰিবাহীৰ দুই মূৰত বিভৱ ভেদ প্ৰয়োগ কৰা হয় তেতিয়া বিভৱ ভেদে পৰিবাহীৰ ভিতৰত থকা মুক্ত ইলেক্ট্ৰনবোৰৰ ওপৰত বল প্ৰয়োগ কৰে আৰু এই বলৰ প্ৰভাৱত ইলেক্ট্ৰনবোৰ এটা নিৰ্দিষ্ট দিশত গতি কৰিবলৈ বাধ্য হয় অৰ্থাৎ বিভৱ ভেদৰ কাম হ'ল পৰিবাহীত থকা মুক্ত ইলেক্ট্ৰনবোৰক গতি কৰা পৰিবাহীৰ এইটো মোৰ ধনাত্মক বেটাৰী ধনাত্মকৰ লগত সংযোগ এইটো মোৰ ঋণাত্মকৰ লগত সংযোগ গতিকে পৰিবাহীৰ এইটো মোৰ ধনাত্মকভাৱে আচৰণ কৰে পৰিবাহীৰ এইটো মোৰ ঋণাত্মকভাৱে আচৰণ কৰে ফলত পৰিবাহীৰ ভিতৰত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় এই ফালৰ পৰা এই পিনে এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় বিদ্যুৎ ক্ষেত্ৰ এই পিনে সৃষ্টি হয় আৰু বিভৱ ভেদে ইলেক্ট্ৰনবোৰৰ ওপৰত এই পিনে বল প্ৰয়োগ কৰে অৰ্থাৎ বিভৱ ভেদে প্ৰয়োগ কৰাৰ ফলত এই মুক্ত ইলেক্ট্ৰনবোৰ এই পিনে গতি কৰে এই পিনে এই মুক্ত ইলেক্ট্ৰনবোৰ গতি কৰে ফলত ইলেক্ট্ৰনবোৰ এটা নিৰ্দিষ্ট দিশত গতি কৰিবলৈ আৰম্ভ কৰে আৰু ইলেক্ট্ৰনবোৰে যেতিয়া নিৰ্দিষ্ট দিশত গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া বৈদ্যুতিক প্ৰবাহৰ সৃষ্টি হয় এতিয়া এই চিত্ৰত এইবিলাক হ'ল পৰমাণু আৰু সৰু ৰঙাটো হ'ল নিউক্লিয়াছ আৰু হালধীয়াবোৰ হ'ল মুক্ত ইলেক্ট্ৰন এতিয়া মুক্ত ইলেক্ট্ৰন পৰিবাহীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ গতি কৰোঁতে
বিভিন্ন পৰমাণুৰ লগত সংঘৰ্ষ হয় আৰু সংঘৰ্ষ হোৱাৰ ফলত সেই ইলেক্ট্ৰনবোৰে এটা গড় বেগ লাভ কৰে। এই গড় বেগক অপবাহ বেগ বলে। চাইছা তোমালোকে যে ইলেক্ট্ৰনবোৰ এইফালে গতি কৰিছে, ইলেক্ট্ৰন এইফালে গতি কৰিছে মানে ইলেক্ট্ৰন এনেকৈ এনেকৈ আহিছে আৰু ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশ হল প্ৰবাহ, অৰ্থাৎ প্ৰবাহৰ দিশ হলে ই ৰঙা কাৰ চিহ্নবোৰ। ঠিক আছে, এতিয়া কথা হল যে বিভব ভেদে কি কৰে। বিভব ভেদে আধানবোৰৰ ওপৰত বল প্ৰয়োগ কৰে আৰু আধানবোৰ বাধ্য হৈ গতি কৰে। আধানবোৰে বাধ্য হৈ গতি কৰে আৰু যেতিয়া আধানবোৰে বাধ্য হৈ এটা নিৰ্দিষ্ট দিশত গতি কৰে তেতিয়া প্ৰবাহৰ সৃষ্টি হয়। তেতিয়াই প্ৰবাহৰ সৃষ্টি হয়। তাৰ মানে যেতিয়া বিভব ভেদ প্ৰয়োগ কৰিম তেতিয়াই আমি বৈদ্যুতিক প্ৰবাহ পাম। ঠিক আছে, এতিয়া এই মুক্ত ইলেক্ট্ৰনবোৰ পৰমাণুৰ লগত সংঘৰ্ষ কৰে আৰু সংঘৰ্ষ কৰাৰ ফলত ইলেক্ট্ৰনবোৰৰ গতিত বাধা প্ৰদান কৰে। কোনে কৰে? সংঘৰ্ষই। তাৰ মানে এই মুক্ত ইলেক্ট্ৰনবোৰ যিমান সংঘৰ্ষ কৰিব সিমানে মুক্ত ইলেক্ট্ৰনবোৰ এই পিনৰ পৰা এই মূৰৰ পৰা সেই মূৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হ'ব। এই অসুবিধাৰ সন্মুখীন হ'ব অৰ্থাৎ এই সংঘৰ্ষ, এই পৰমাণুবোৰৰ আৰু ইলেক্ট্ৰনৰ মাজত সংঘৰ্ষ যিমানে হ'ব সিমানে ইলেক্ট্ৰনৰ গতিত বাধা আহিব। যিমানে বাধা আহিব সিমানে কম ইলেক্ট্ৰন গতি কৰিব, সিমানে কম ইলেক্ট্ৰন এই মূৰৰ পৰা সেই মূৰলৈ কম গতি কৰিব, অৰ্থাৎ প্ৰবাহ কমি যাব। সংঘৰ্ষ বেছি হলে প্ৰবাহ কমি যাব। এতিয়া দেখা বিভব ভেদৰ কাম কি? বিভব ভেদৰ কাম হল ইলেক্ট্ৰনবোৰক গতি কৰা। তাৰমানে ইলেক্ট্ৰনবোৰ বাধ্য হৈ গতি কৰিব। কিন্তু ইলেক্ট্ৰনবোৰ গতি কৰা পথত পৰমাণুবোৰ আছে, পৰমাণুৰ লগত সংঘৰ্ষ কৰিব। সংঘৰ্ষ কৰাৰ ফলত ইহঁতৰ প্ৰবাহ কমি যাব। যিমানে সংঘৰ্ষ হ'ব সিমানে প্ৰবাহ কমি যাব। এই সংঘৰ্ষই হল পৰিবাহীৰ ৰোধ। অৰ্থাৎ পৰিবাহীৰ যি ধৰ্মৰ বাবে ই আধানৰ গতিত বাধা প্ৰদান কৰিব, সেই ধৰ্মটোক পৰিবাহীৰ ৰোধ বুলি কোৱা হ'ব। পৰিবাহীৰ ৰোধ যিমানে বাঢ়িব মানে সিমানে সংঘৰ্ষ, মানে যিমানে সংঘৰ্ষ বেছি হ'ব পৰিবাহীৰ ৰোধো সিমানে বেছি হ'ব। আৰু পৰিবাহীৰ ৰোধ যিমানে বেছি হ'ব অৰ্থাৎ সিমানে সংঘৰ্ষটো হ'বই, অৰ্থাৎ বৈদ্যুতিক প্ৰবাহ কম হৈ যাব। এইটোৱে হল ৰোধৰ কাৰণ। ঠিক আছে, এইটো এটা পৰিবাহী।
পরিবাহীর দুই মেরুত বৈদ্যুতিক ব্যাটারি বা বৈদ্যুতিক কোষৰ সহায়ত বিভব ভেদ যোগান ধরা হয়েছে। এই বৈদ্যুতিক কোষে পরিবাহী দুই মেরুৰ মাজত বিভব ভেদ যোগান ধরে, অর্থাৎ বৈদ্যুতিক কোষ বা বৈদ্যুতিক ব্যাটারিয়ে শক্তি যোগান ধরে। এই বৈদ্যুতিক কোষ বা ব্যাটারিয়ে ইয়াত কি কাম করে? বৈদ্যুতিক ব্যাটারি বা বৈদ্যুতিক কোষে পরিবাহিক আধান যোগান ধরে আর পরিবাহীর পৰা আধান লয়, মানে এটা চক্ৰৰ নিচিনা এই বৈদ্যুতিক ব্যাটারি বা বৈদ্যুতিক কোষে একটা চক্র নিচিনা কাম করে, মানে আধান দিয়ে আর আধান লয়। এইটো নহয় যে বৈদ্যুতিক কোষ বা ব্যাটারিয়ে আধান সৃষ্টি করে। ঠিক আমি সাইকেলৰ পেডেলৰ নিচিনা, যেনেকৈ সাইকেল আমি পেডেল কৰো, পেডেল কৰিলে চেইনৰ সহায়ত সাইকেলৰ চকাটো ঘূৰে, ঠিক তেনেকৈ বৈদ্যুতিক কোষ বা ব্যাটারিয়ে ইয়াত পরিবাহিক আধান যোগান ধরে আর পরিবাহীর পৰা আধান লয়, আর যার ফলত ইয়াত প্রবাহৰ সৃষ্টি হয়, যার ফলত প্রবাহৰ সৃষ্টি হয়। আৰু যেতিয়ালৈকে এই বৈদ্যুতিক কোষৰ আধান থাকিব তেতিয়ালৈকে বৈদ্যুতিক কোষে আধান দিব আর বৈদ্যুতিক কোষে পরিবাহীর পৰা আধান নিব। অর্থাৎ বৈদ্যুতিক কোষে আধানবোৰক শক্তি প্ৰদান কৰিব, যাৰ ফলত আধানবোৰে পৰিবাহীৰ মাজেৰে গতি কৰিব। তাৰমানে আধানবোৰে একচুৱেলি ইলেক্ট্ৰনবোৰে এই পিনৰ পৰা ঋণাত্মক মূৰৰ পৰা ধনাত্মক মূৰৰ পিনে গতি কৰে, কিন্তু বিজ্ঞানৰ পদাৰ্থ বিজ্ঞানৰ ভাষাত আমি কম ধনাত্মক আধান ধনাত্মক মূৰৰ পৰা ঋণাত্মক মূৰৰ পিনে গতি কৰে, মানে এই পিনে গতি কৰে। এতিয়া আধান এইটো মূৰৰ পৰা সেইটো মূৰলৈ গতি কৰোতে কিছুমান বাধা সন্মুখীন হয়, আধানবোৰ সহজে পাৰ নহয়, ইয়াতে কিছুমান বাধাৰ সন্মুখীন হয়। বাধাৰ সন্মুখীন মানে যেনেকুৱা ইলেক্ট্ৰন বিলাক যেতিয়া পৰিবাহীত এই ফালৰ পৰা এই পিনে গতি কৰে, তেতিয়া ইলেক্ট্ৰনবোৰে পৰমাণুৰ পৰিবাহীৰ পৰমাণুৰ লগত সংঘৰ্ষ কৰে। সংঘৰ্ষ মানে হল বাধা। এতিয়া ইলেক্ট্ৰনবোৰে এই পিনৰ পৰা এই পিনে গতি কৰিব। কোনে গতি কৰাব? বৈদ্যুতিক কোষে গতি কৰাব। তাৰ মানে বৈদ্যুতিক কোষে আধানবোৰৰ ওপৰত কাৰ্য কৰিব। এটা বস্তু এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হলে বল প্ৰয়োগ হৈছে আৰু হৰণ আছে, তাৰমানে কাৰ্য আছে। তাৰমানে যেহেতু এই বৈদ্যুতিক কোষবোৰে ইলেক্ট্ৰনবোৰক এই মূৰৰ পৰা সেই মূৰলৈ গতি কৰিবলৈ বাধ্য কৰিব, অৰ্থাৎ আধানবোৰৰ স্থানান্তৰণ হ'ব। তাৰমানে ইয়াত কাৰ্য আছে। আমি কি জানো? কার্য বা আধান ইকুয়াল টু আমি কি জানি? বিভব ভেদ। তার মানে এই পরিবাহীর বিভব ভেদৰ সৃষ্টি হব। আর এই বিভব ভেদ জোখার কারণে আমি কি করো? বিভব ভেদ জোখার কারণে পরিবাহীর দুই মূৰত ভল্ট মিটার এটা সমান্তরাল ভাবে সংযোগ করা হয়। এই ভল্ট মিটারে এই পরিবাহীর দুই মূৰত কিমান বিভব ভেদৰ সৃষ্টি হয় সেইটো জুখিবলৈ সক্ষম হয়। এতিয়া পৰিবাহীৰ পৰা একচুৱেলি ইলেক্ট্ৰন এনেকৈ কি হয়, ইলেক্ট্ৰন এনেকৈ আহে আৰু ইলেক্ট্ৰন এনেকৈ পৰিবাহীত গুচি যায়। মানে ইলেক্ট্ৰন পৰিবাহীৰ পৰা আহে ধনাত্মক মূললৈ আৰু ঋণাত্মক মূলৰ পৰা আকৌ ইলেক্ট্ৰন ধনাত্মক মূললৈ যায়। তাৰমানে এই বৈদ্যুতিক কোষে
আধান লয় আৰু আধান দিয়ে, কিন্তু বৈজ্ঞানিক ভাষাত ইলেক্ট্ৰন এইটো, কিন্তু আমি পদাৰ্থ বিজ্ঞানত কি ক'ম যে ধনাত্মক আধান এনেকৈ গতি কৰে। একচুৱেলি ঋণাত্মক আধান অৰ্থাৎ ইলেক্ট্ৰন গতি কৰে পৰিবাহীত। তো আধান গতি কৰিলে প্ৰবাহৰ সৃষ্টি হয়। এতিয়া সেই গোটেইখিনি আধান মিলি প্ৰবাহৰ সৃষ্টি কৰিব, আৰু এই গোটেই কিমান আধান পাৰ হ'ল, মানে এই আধানৰ গতি কৰাৰ ফলত কিমান প্ৰবাহৰ সৃষ্টি হ'ল, তাক জুখিবৰ কাৰণে আমি এই বৰ্তনীত শ্ৰেণীবদ্ধভাৱে এটা সঁজুলি সংযোগ কৰিম, যাক আমি কওঁ এম্পিয়াৰ মিটাৰ বা এ মিটাৰ। ঠিক আছে, এতিয়া ইয়াত মই এটা বৈদ্যুতিক বেটাৰী দেখাইছো আৰু ইয়াত কাৰ চিহ্ন দেখাইছো। তাৰমানে কাৰ চিহ্নডালে বুজাইছে যে আমি এই পৰিবাহীৰ দুই মূৰত যি বিভৱভেদ প্ৰয়োগ কৰিম, সেই বিভৱভেদটোক আমি পৰিৱৰ্তন কৰিব পাৰোঁ। মানে ফেনৰ ৰেগুলেটৰৰ নিচিনা, যেনেকুৱা ফেনৰ ৰেগুলেটৰ 1ত আছে, 2ত আছে, 3ত আছে, 4ত আছে, 5ত আছে, 5ত বেছিকৈ ঘূৰে, 4ত তাতকৈ কম ঘূৰে, তেনেকৈ আমি ইয়াত বিভৱভেদ চেঞ্জ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া এই বিভৱভেদ আমি পৰিৱৰ্তন কৰিম। পৰিৱৰ্তন কৰাৰ ফলত আমি ভল্ট মিটাৰৰ ৰিডিং চাম আৰু এ মিটাৰৰ ৰিডিং চাম। তেতিয়া আমি দেখিম যে ভল্ট মিটাৰত আমি 2.5 ভল্ট দিলোঁ, ভল্ট মিটাৰ ৰিডিং 2.5 ভল্ট, তেতিয়া আমি কাৰেণ্ট পালোঁ 0.1। আকৌ এইটো বঢ়াই দিলোঁ, বঢ়াই দিয়াৰ ফলত ভল্ট মিটাৰ এইবাৰ 5 ভল্ট ৰিডিং দিলে, কাৰেণ্ট 0.2 এম্পিয়াৰ পালোঁ। ধৰিলোঁ, এইটো মই এটা এক্সাম্পল দিছোঁ। ভল্টেজ এতিয়া বিভৱভেদ এতিয়া 10 দিলোঁ, কাৰেণ্ট 0.4 এম্পিয়াৰ পালোঁ। এনেকৈ তেনেহ'লে দেখা ইয়াত আমি পৰিবাহীত প্ৰয়োগ কৰা বিভৱভেদ যদি আমি বঢ়াই থাকোঁ, তেনেহ'লে কি হৈ আছে? সেই অনুপাতে প্ৰবাহৰ মানো বাঢ়ি আছে। অৰ্থাৎ বিভৱভেদ বাঢ়িলে প্ৰবাহৰ মানো বাঢ়িলে, তাৰমানে এটা বাঢ়িলে আনটো বাঢ়িলে আমি সেই সম্বন্ধটোক কি কওঁ? সমানুপাতিক। অৰ্থাৎ বিভৱভেদ প্ৰবাহৰ সমানুপাতিক। আৰু এই বিখ্যাত সম্বন্ধটোক কোৱা হয় ওহমছ ল, যে স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ তাৰ ওপৰত প্ৰয়োগ কৰা বিভৱভেদৰ সমানুপাতিক বা বিভৱভেদ প্ৰবাহৰ সমানুপাতিক। তেনেহ'লে সেই মতে এটা ইয়াত ধ্ৰুৱক আহিব। সেই ধ্ৰুৱকটো কি? সেই ধ্ৰুৱকটো হ'ব V = IR। তাৰমানে R2 ইয়াত কি হ'ল? এটা সমানুপাতিক ধ্ৰুৱক। আৰু R = আমি কি লিখিব পাৰিম? V = I। আচ্ছা, এতিয়া এই V আৰু I এটা অনুপাত ওলাইছো। প্ৰত্যেকটো ৰিডিঙতে, প্ৰত্যেকটো পাঠতে আমি V/I ওলাইছো, V/I ওলাইছো, V/I, V/I, V/I। কি দেখিলো আমি? প্ৰত্যেকটা অনুপাতৰ মান কি হ'ল? একে হ'ল। অৰ্থাৎ এই পৰিবাহীটোৰ ক্ষেত্ৰত সেই সমানুপাতিক ধ্ৰুৱকৰ মানটো সদায় একে থাকিব। তাৰমানে মান একে মানে কি? ধ্ৰুৱক। তাৰমানে R ইয়াত Rৰ মানটো সদায় কি হয়? ধ্ৰুৱক। এতিয়া এই ৰিডিং কেইটা লৈ
যদি আমি এক পিনে বিভব বেদ আর এক পিনে প্রবাহ বহাও তেনেহলে আমি গ্রাফটো কি পাম সরল রৈখিক পাম অর্থাৎ সরল রৈখিক মানে কি যে প্রবাহ বিভব বেদের সমানুপাতিক বা বিভব বেদ প্রবাহ সমানুপাতিক ওমর সূত্র যে স্থির উষ্ণতাত কোনো পরিবাহীর মাঝে চালিত প্রবাহের মান তার দুই মুড়ো বিভব বেদের সমানুপাতিক তার মানে I proportional to V তো I equal to V by R V equal to IR এই R2 হল ইয়াত সমানুপাতিক ধ্রুবক এই সমানুপাতিক ধ্রুবকক পরিবাহীর রোধ বুলি কোৱা হয় আৰু এই সম্বন্ধটোক কোৱা হয় V equal to IR কোৱা হয় ওমর সূত্র ওমর সূত্র সার্বজনীন সূত্র নহয় জীবর পদার্থে ওমর সূত্র মানি চলে সিহঁতক অমিক পদার্থ বলে আৰু অমিক পদার্থৰ কারণে এই ভি আই এর গ্রাফডাল কি হয় সরল রৈখিক পথ সরল রৈখিক হয় তেনেহলে নতি এই ভি আৰু আই লেগডালৰ নতি মানে কি টেন থিটা তেনেহলে টেন থিটা ইয়াত যদি মই এডাল ৰেখা টানি দিলো হয় টেন থিটা মানে লম্ব এইটো কি লম্ব এইটো লম্ব হলে ইয়াৰ পৰা এইখিনি কি মান দিলে হয় বিভব বেদ আৰু এইখিনি কি হল ভূমি তার মানে কি হল প্রবাহ অর্থাৎ নতি ইকুয়াল টু কি হল হয় ভি বাই আই তার মানে ভি আৰু আই রেখাডালৰ নতি টেন থিটা নিলে ইয়াত কি আহিল হয় টেন থিটা মানে লম্ব এইখিনি লম্ব তোমার কি হল হয় যে এইখিনি লম্ব হল হয় এইখিনি লম্ব হল হয় এই লম্বডাল ভি অক্ষর সমান্তরাল তার মানে ই ভি দিলে হয় আৰু এইটো কি ভূমি কোন অক্ষর লগত আইৰ লগত তার মানে আই দিলে হয় তার মানে টেন থিটা ইকুয়াল টু কি হল ভি বাই আই তার মানে ভি বাই আই কি হয় ভি বাই আই ইকুয়াল টু আর হয় তার মানে ভি আই রেখাডালৰ নতি সদায় পরিবাহীৰ রোধ দিব এতিয়া ওমর সূত্র আমি এক্সপেরিমেন্টালি প্রুভ কৰিব পাৰো এতিয়া ওমর সূত্রক আমি থিওরিটিক্যালি কেনেকৈ প্রুভ কৰিম সেইটোৰ বিষয়ে মই এতিয়া অলপ কম ওমর সূত্র আমি ইলেক্ট্রনৰ অপবা বেগৰ পৰা প্রমাণ কৰিব পাৰিম আগতে পঢ়াইছিল যে এল দৈৰ্ঘ্যৰ পরিবাহী এডালৰ দুই প্ৰান্তত ভি বিভব বেদ প্ৰয়োগ কৰিলে ইলেক্ট্ৰনৰ অপবা বেগ ভিডি ইকুয়াল টু ই ক্যাপিটাল ই এম টাউ স্মল ই ইলেক্ট্রনৰ আধান ক্যাপিটাল ই পরিবাহীত প্ৰয়োগ কৰা বিভব বেদ স্মল এম ইলেক্ট্রনৰ ভৰ টাউ ইলেক্ট্রনবোৰৰ সংঘৰ্ষৰ বিশ্ৰান্তি সময় এতিয়া পরিবাহীর প্রস্থছেদ এ আর একক আয়তনত থকা ইলেক্ট্রনের সংখ্যা এন হলে তার মাজেৰে চালিত প্রবাহৰ সম্বন্ধটো মই কৈছিল আই ইকুয়াল টু কি হয় এন ই এ ভিডি তো ভিডিৰ মান কি আছিল ই বহালো এই যে ই এম টাউ ঠিক আছে আমি ই ইকুয়াল টু কি জানো ই ইকুয়াল টু ভি বাই এল বহালো ঠিক আছে তেনেহলে আই ইকুয়াল টু পালো এন ই স্কয়ার এ ভি এম এল টাউ বা ভি ইকুয়াল টু লিখিব পাৰো এইটো এইপিনে গলে এম এন ই স্কয়ার টাউ এল বাই এ আই ভি এতিয়া দেখা এইখিনিতে এম এল এন ই স্কয়ার টাউ এ এই রাশি কেইটার কোন কেইটা ধ্রুবক দেখা স্মল এম হল ইলেক্ট্রনের ভর সদায় একে থাকে স্মল ই হল ইলেক্ট্রনের আধান একে থাকে থাকিল তোমার স্মল এন টু কি আছিল একক আয়তনত থকা ইলেক্ট্রনের সংখ্যা এতিয়া আমি কি করিলো
যে যেতিয়া এইটো ইয়াত আমি যদি তামৰ পৰিবাহী লৈছো, তামৰ পৰিবাহী লৈছো, আমি যেতিয়া ওমৰ সূত্ৰটো থিওৰিটিকেলি প্ৰুভ কৰিম, তেতিয়া আমি ইয়াত এটা পৰিবাহী ধৰিম, হয়তো তামৰ পৰিবাহী ধৰিম, নতুবা এলুমিনিয়ামৰ পৰিবাহী ধৰিম। যদি তামৰ ধৰিছো, এটা নিৰ্দিষ্ট পদাৰ্থৰ কাৰণে একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা নিৰ্দিষ্ট হ'ব, অৰ্থাৎ বেলেগ বেলেগ পদাৰ্থৰ কাৰণে এনৰ মান বেলেগ বেলেগ হয়। কিন্তু আমি ইয়াত যেহেতু এটাই পদাৰ্থ, এটাই এক ধৰণৰ পদাৰ্থ লৈছো, এটাই পদাৰ্থ লৈছো, তাৰ মানে আমাৰ ইয়াত এনটো, আমাৰ ইয়াত এই স্মল এনটো ধ্ৰুৱক থাকিল এ আৰু এল। এতিয়া আমি ইয়াত আমাৰ ওচৰত হয়তো তামৰ পৰিবাহী লৈছো, আমাৰ ওচৰত তামৰ দীঘল পৰিবাহী আছে, সৰু পৰিবাহী আছে, ক্ষীণ পৰিবাহী আছে, মোটা পৰিবাহী আছে, কিন্তু আমি এটাই পৰিবাহী লৈছো, চাৰিটা পৰিবাহীৰ ভিতৰত এটাই লৈছো, আৰু সেইটোৰ কাৰণে এলটো কি হ'ব? ধ্ৰুৱক হ'ব। এইটো যেহেতু আমি চাৰিটা পৰিবাহী, চাৰিটা তামৰ পৰিবাহীৰ ভিতৰত আমি এটা পৰিবাহী লৈয়ে ইয়াত আমি গাণিতিকভাৱে প্ৰমাণ কৰিম। গতিকে যেহেতু আমি এক ধৰণৰ মানে এটাই পৰিবাহী লৈছো, গতিকে ইয়াৰ ক্ষেত্ৰত এটোও ধ্ৰুৱক হ'ব, এলটোও ধ্ৰুৱক হ'ব। তাৰ মানে নিৰ্দিষ্ট উষ্ণতা, আচ্ছা, তাৰ মানে এল এ এম এন ই স্কোৱাৰ ধ্ৰুৱক হৈ গ'ল। থাকিল শেষত থাকিল তোমাৰ কি? টাও। টাওটো কি আছিল? বিশ্ৰান্তি সময়। আৰু বিশ্ৰান্তি সময় কিহৰ ওপৰত নিৰ্ভৰ কৰে? উষ্ণতাৰ ওপৰত। যদি আমি উষ্ণতা নবঢ়াওঁ, নকমাওঁ, তেনেহ'লে ইলেক্ট্ৰনৰ সংঘৰ্ষ কৰা সময়, বিশ্ৰান্তি সময় একে থাকিব। তাৰমানে যদি উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় পৰিবাহীত, তেনেহ'লে এই টাওটোও কি হ'ব? ধ্ৰুৱক হৈ যাব। তাৰমানে নিৰ্দিষ্ট উষ্ণতাৰ কাৰণে এম এল এন এন ই স্কোৱাৰ টাও এ ধ্ৰুৱক হৈ গ'ল। তাৰমানে এইখিনি কি হৈ গ'ল? ধ্ৰুৱক হৈ গ'ল। আৰু যেতিয়া এইখিনি ধ্ৰুৱক হৈ গ'ল, তেনেহ'লে ভি প্ৰপ'ৰ্চনেল টু কি? আই হ'ল, নাইবা আই প্ৰপ'ৰ্চনেল টু ভি হ'ল। এইটোৱে কি? এইটোৱে ওহমছ ল'। কাৰণ এইটো ধ্ৰুৱক হৈ গ'ল, এই গোটেইখিনি এইটো ধ্ৰুৱক হৈ গ'ল। কেতিয়া ধ্ৰুৱক হৈ গ'ল? যেতিয়া উষ্ণতা ধ্ৰুৱক হ'ব। কাৰণ উষ্ণতা ধ্ৰুৱক হ'লে টাৱৰ মান একে থাকিব। আৰু এটাই পৰিবাহী লৈছো, দৈৰ্ঘ্য আৰু কালি একে থাকিব। তামৰ পৰিবাহী লৈছো, এন একে থাকিব। আমি এলুমিনিয়াম লোৱা নাই। এম আৰু ই একে থাকিব, কাৰণ ইলেক্ট্ৰনৰ মান এইবোৰ। তেনেহ'লে এই আইটো বাদ দি বাকী কেইটা কি হৈ গ'ল? বাকী কেইটাৰ মান একে থাকিল, অৰ্থাৎ ভি আইৰ সমানুপাতিক বা আই ভিৰ সমানুপাতিক। এইটোৱে ওহমছ ল'। তেনেহ'লে ভি বাই আই কি পালো? এই আইটো এইপিনে নিলো, এই আইটো এইপিনে নিলে আমি কি পাম? ভি বাই আই ইকুৱেল টু এম এন ই স্কোৱাৰ টাও এল বাই এ। আমি কি জানো? ভি বাই আই কি জানো? ভি বাই আই ধ্ৰুৱক পালো, কাৰণ এইটোতো ধ্ৰুৱক, আৰু সেই ধ্ৰুৱকটো কি? তাৰমানে আমি এতিয়া পালো যে ভি বাই আই ইকুৱেল টু আৰ। তাৰমানে ভি ইকুৱেল টু আৰ। এইটোৱে তোমাৰ ওহমৰ গাণিতিক ভাৱে প্ৰমাণ। তেনেহ'লে আমি ৰ'দৰ গাণিতিক ফৰ্মুলাও পালো। তাৰমানে ৰ'দ ইকুৱেল টু কি পালো? এম এন ই স্কোৱাৰ টাও এল বাই এ। তোমালোকে ক্লাছ 9ত পাইছা আৰ ইকুৱেল টু ৰ' এল বাই এ। তেনেহ'লে এই ৰ'টো কি কয়? আপেক্ষিক ৰ'দ। তেনেহ'লে ৰ' ইকুৱেল টু আমি কি লিখিব পাৰো? ৰ' ইকুৱেল টু লিখিব পাৰো
mn স্কয়ার টাউ ইয়াক কি কোৱা হয় ৰোধাংশ বা আপেক্ষিক ৰোধ তেনেহলে এতিয়া ৰোধ কি পৰিবাহীৰ যি ধৰ্মৰ বাবে ই তাৰ মাজেৰে চালিত হোৱা প্ৰবাহক বাধা অৰ্পণ কৰে এই ধৰ্ম পদাৰ্থ ৰোধ বলে তাৰমানে ৰোধ মানে হল বাধা ৰোধ মানে হল বাধা কেনেকুৱা বাধা কাৰণ যেতিয়া পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰন গতি কৰিব তেতিয়া ইলেক্ট্ৰনবোৰ সংঘৰ্ষ কৰিব আৰু সংঘৰ্ষ মানে হল বাধা যিমানে সংঘৰ্ষ কৰিব ইমানে ইলেক্ট্ৰনবোৰ এই মূৰৰ পৰা সেই মূৰলৈ যাবলৈ বাধাৰ সন্মুখীন হ'ব আৰু এই বাধাৰ সন্মুখীন হল ৰোধ অৰ্থাৎ সংঘৰ্ষৰ সংখ্যা যিমানে বেছি হ'ব পৰিবাহীৰ ৰোধৰ মানো সিমানে বেছি হ'ব এইটো হল ৰোধৰ কাৰণ আৰু গাণিতিকভাৱে ৰোধৰ ফৰ্মুলা হল V/I অৰ্থাৎ পৰিবাহীৰ দুই মূৰত বিভব ভেদ আৰু পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ অনুপাত মানে R = V/I আৰু SI পদ্ধতিত ৰোমৰ একক ওম হয় তাৰমানে 1 ওম = 1 ভোল্ট/1 এম্পিয়াৰ তাৰমানে 1 ভোল্ট বিভব ভেদত প্ৰয়োগ কৰাত যদি পৰিবাহীৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহলে পৰিবাহী ৰোধক 1 ওম বুলি কোৱা হয়